চৰকাৰে প্ৰতিটো মুহূৰ্ততে ভাবে যে আমাৰ ৰাজ্যখন উন্নয়নৰ দিশে আগবাঢ়ক আৰু তাৰ কাৰণে ইতিমধ্যে নগৰাঞ্চলে হওক বা গ্ৰাম্যাঞ্চলে হওক সকলোতে ইতিমধ্যে উন্নয়নৰ বাবে পুঁজি আবণ্টন দিয়ে যে চৰকাৰে গ্ৰাম্যাঞ্চলৰ উন্নয়নৰ বাবে ইতিমধ্যে যি ধন আবণ্টন দিয়ে সেই ধন প্ৰকৃতাৰ্থত ঠিকাদাৰে হওক বা ভেণ্ডৰসকলে হওক কেনেদৰে আত্মসাৎ কৰে তাৰ এই এটা নমুনা আমি দেখুৱাইছোঁ আপোনালোকক এই পথটো ইতিমধ্যে নিৰ্মাণৰ বাবে চৰকাৰে এটা পুঁজি আবণ্টন দিছিল আৰু যিজন ইয়াৰ ভেণ্ডৰ আছিলে সেই ভেণ্ডৰজনে ইতিমধ্যে পথটোৰ আধা কাম কৰি অকল চেণ্ড গ্ৰেভেল ইয়াত পথটোত মেলি তাতে ইতিমধ্যে দায়িত্ব সামৰি আৰু তাৰ যি বাকী ধন সেই ধন ইতিমধ্যে আত্মসাৎ কৰা বুলি স্থানীয় লোকসকলে ইতিমধ্যে দাবী উত্থাপন কৰিছে আৰু একে সময়তে এই যি এটা অঞ্চল চিনাতলি গাঁও গোলাঘাট গাঁও পঞ্চায়তৰ অন্তৰ্গত চিনাতলি গাঁৱৰ এটা গুৰুত্বপূৰ্ণ পথ এই পথটোত কেইবাটাও পৰিয়াল থকাৰ লগতে সমান্তৰালভাৱে কৃষি ক্ষেত্ৰলৈ ইতিমধ্যে অহা যোৱা কৰা এটা মূল পথ গতিকে এই পথটোৰ যি নিৰ্মাণ সেই নিৰ্মাণ ইতিমধ্যে আধৰুৱা কৰি ইয়াৰ যিজন নিবিদাকাৰী ভেণ্ডৰ আছিলে সেই ভেণ্ডৰে সমুদায় ধন ইতিমধ্যে আত্মসাৎ কৰাৰ কথা ইতিমধ্যে স্থানীয় লোকসকলে অভিযোগ কৰিছে প্ৰথমতে মই মহিলাসকলৰ ওচৰলৈ আহিছোঁ ইতিমধ্যে চৰকাৰে গ্ৰাম্যাঞ্চলে হওক নগৰাঞ্চলে হওক উন্নয়নৰ কাৰণে পুঁজি আবণ্টন দিয়ে কিন্তু সেই পুঁজি ঠিকাদাৰ হওক বা ভেণ্ডৰ হওক তেওঁলোকে সঠিক ব্যৱহাৰ নকৰাৰ কাৰণে আমাৰ বিভিন্ন অঞ্চল কিন্তু উন্নয়ন এতিয়াও হোৱা নাই যাৰ কাৰণে ঠিকাদাৰে বা ভেণ্ডৰে হওক আপোনালোকৰ এই পথটো আধা বনাই সমুদায় ধন ইতিমধ্যে আত্মসাৎ কৰাৰ অভিযোগ উঠিছে কি ক'ব সেইটোকে আমিও সেইটোকে কওঁ আমাৰ এই ৰাস্তাটো লাগে এয়া ভৰি খাই গোটেই চেচ কৰি দিছে বোকা আমাক ৰাস্তাটো লাগে পথটো ইতিমধ্যে বনাবৰ কাৰণে পইচা আহিছিলে বনাইছিলে পইচা খাই দিলে আকৌ প্ৰথমতে কাম আৰম্ভ কৰি ভালেই কৰিছিলে পাছত আৰু এই পেলালে আৰু একো নকৰিলে এতিয়া আমাৰ ইমান শাস্তি হৈছে ল'ৰা ছোৱালী স্কুল যোৱা কলেজ যোৱা যেন তেন যোৱা মানে এই অৱস্থা ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে কৈছে যে যিয়ে উন্নয়নৰ ধন আত্মসাৎ কৰিব তেওঁৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব মুখ্যমন্ত্ৰীয়ে বাৰম্বাৰ কৈছে তাৰ পিছতো কিন্তু একাংশ ঠিকাদাৰ হওক ভেণ্ডৰ হওক সেই কথালৈ কিন্তু ভ্ৰূক্ষেপ নকৰে ৰাইজৰ বাবে আবণ্টিত আঁচনিৰ ধন তেওঁলোকে আত্মসাৎ কৰে আপোনালোকৰ পথটো ইতিমধ্যে আধৰুৱা হৈ থাকিলে নবনালে আজি পৰ্যন্ত 2023-24 বছৰ এইটো জৰীপ ইয়াতে দুটা ৰাস্তা একেদিনে উদ্বোধন হৈছিলে সেইটো ৰাস্তা কমপ্লিটলি হ'লগৈ কিন্তু আমাৰ ৰাস্তাটো কি হ'ল আধাতে থ'লে এইপিনেদি কিমান অসুবিধা হৈছে মানে মানুহৰ গাড়ী মটৰ যোৱা ৰাস্তা পদূলি স্কুল কলেজৰ যোৱা তাৰপৰা এতিয়া চব এয়া এইটো দম পেলাই এতিয়া ইয়াতে এৰিলে গতিকে সেই ধনখিনি কি কৰিলে ঠিকাদাৰ এইটো ভাস্কৰ বৰা নহয় ভাস্কৰ বৰা যোগাযোগ কৰিলে হ'ব কৰে যে হ'ব আৰু বহাগমহীয়া হ'ব বা হেৰিমহীয়া হ'ব এনেকৈ কৈ বুলি বছৰ পাৰ হৈ গ'ল এতিয়া আমি এইটো হোৱাটো আহ্বান জনাইছোঁ তাক মানে সেইটো হেৰি কৰি পেলাই এইটো ব্যৱস্থা কৰি পেলাই এটা সুবিচাৰ কৰিব লাগে মানে আৰু মই মানে একেখন গাঁৱে কিন্তু মানে 2023 চনত এইটো ৰাস্তা আহিছে বুলি গম পাইছিলোঁ আৰু ৰাস্তাটো মানে এতিয়া কাৰণে ৰাইজৰ কষ্ট হৈছে কৃষক বিভাগৰ যোৱা আৰু এই ৰাইজখিনি মানে এতিয়া যদি অতি সোনকালে যদি ৰাস্তাটো ইলেকশ্যনৰ আগত বনাই দিয়ে মানে খুব ভাল হ'ব আৰু এই শিলখিনি এইখিনিতে যিমান দূৰলৈকে গৈছে আৰু ৰাস্তাটো কিমান আছিলে 100 মিটাৰ যাতে চৰকাৰে বনাই দিয়ে আৰু মই হিমন্ত বিশ্ব শৰ্মালৈও মানে অনুৰোধ জনাইছোঁ আৰু মোদীলৈও মই অনুৰোধ জনাইছোঁ আৰু আমাৰ 8 নম্বৰ ৱাৰ্ড চিনাতলি গোলাঘাট পঞ্চায়ত মই আপোনাৰ ওচৰলৈ আহিছোঁ ইতিমধ্যে চৰকাৰে ধন ঠিকেই দিয়ে কিন্তু ব্যৱহাৰত সঠিক নহয় এতিয়া 23-24 আমাৰ এইটো ৰাস্তা আহিছিলে দুটা আছিলে এইটো আক্ৰমণ হৈ গ'ল আমাৰ এইফালতো নকৰিলে আধা বনাই থৈ দিলে ভাস্কৰ বৰাই এতিয়া কি বিচাৰে চৰকাৰে কি বিচাৰ কৰক আৰু আনি পানী ঘিলুৰ পৰা আনি কাৰবাৰটো বন্ধ কৰি আমাৰ বাৰী উঠি গৈছেগৈ সেইফালে তেনেকুৱা অৱস্থা হৈছে সেইকাৰণে পানী হয় মানুহ ওলাব নোৱাৰা অৱস্থা হৈছে সেইকাৰণে ৰাইজে চৰকাৰে যি ব্যৱস্থা কৰে ব্যৱস্থা কৰক মই কৈছোঁ যে এই চুকটো মানুহখিনি বহুত হাৰাশাস্তি হৈছে বয়সস্থবোৰ বয়োজ্যেষ্ঠ মানুহ আছে তাৰমানে আজিকালি উন্নয়ন হৈছে এনেকুৱা ৰাস্তা নাই এতিয়া তাৰমানে এইখিনি শিল এনেকুৱা আছে গতিকে সকিয়নি জনাইছে যোনে ৰাস্তাটো পাইছিলে
যাতে ইয়াতকৈ বেছি নহয়গৈ, যাতে ৰাস্তাটো সম্পূৰ্ণ ধুনীয়াকৈ বনাই দিয়ক যোনে পাইছিলে ৰাস্তাটো। কিন্তু বহুত সাহসাচী আছে, এই বুঢ়া বুঢ়ী মানুহ আছে, ল'ৰা ছোৱালী আছে। এতিয়া এইফালে আপোনাৰ এই শিলসোপা পেলালে, এতিয়া এই মানুহ ঘৰ এইটো ৰাস্তা, এতিয়া বৰষুণ দিলে পানী ইমানটোৱে আঁঠু হয়। তাকে আজিকালি এনেকুৱা ৰাস্তা নাই আৰু, চববোৰ উন্নয়নমূলক হৈছে। এইটো গতিকে কেলৈ হ'ব লাগে, যে কোনে ৰাস্তাটো পাইছিলে যাতে সোনকালে বনাই দিব লাগে, মই তাকে অনুৰোধ কৰিছোঁ। হয়, ইতিমধ্যে নিবিদাকাৰী আছিলে ভাস্কৰ বৰা। ইতিমধ্যে কাম আধৰুৱা হৈছে, আমি দেখিছোঁ, নিজেই দেখিছোঁ। এটা বছৰ ধৰি কাম আধৰুৱা কৰি হয়তো ধন আত্মসাৎ কৰিছে, যিটো কাৰণে বনাব পৰা নাই। সেই পইচা পাতি আনিলে তাৰমানে, পইচা পাতি আনি তাৰমানে ধৰক সেই খাই একদম গোটেইটো গনগদীয়া হৈ আছে তাৰমানে। সেইকাৰণে আমাক এই যি বিপদত পেলাইছে ইয়াত তাৰমানে। এয়া আমাৰ যিমান গাড়ী গুড়া পৰা আনি কৰি যি কষ্ট হৈছে তাৰমানে, আৰু এইপিনে এইঘৰ মানুহৰ তাৰ পানীয়ে উঠি যায়, এই নলাটো বন্ধ কৰি দিলে, এই শিলডুম পেলাই গোটেই এই শিলডুম পেলাই তাৰমানে গোটেই এইখন পুখুৰীয়ে চুখুৰীয়ে উঠি যায়, অহা যোৱা কৰিব নোৱাৰা হ'ল। এতিয়া বৰষুণ নাই বুলিয়ে, বৰষুণ অকণমান ডাঙৰকৈ আহি উঠিলে আপোনাৰ পানীয়ে একদম গোটেই ৰাস্তাত উঠি যাব। সেই শিলডুম আনি তাতে ইয়াতে পেলাই দিলেই আনি, এয়াকে কৰিলে তাৰমানে। এতিয়া তাৰমানে তেখেতক আমি আহ্বান কৰিছোঁ, আমাক যেনে তেনে ৰাস্তাখন উলিয়াই দিব লাগে। খুব গুৰুত্বপূৰ্ণ কথা ইতিমধ্যে আমি কৈছোঁৱে যে উন্নয়নৰ ধন কেনেদৰে আত্মসাৎ হয়, যি সময়ত মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰতিটো মুহূৰ্তত সতৰ্ক দৃষ্টি ৰাখিবৰ কাৰণে সকলোকে আহ্বান জনাইছে যে ৰাইজৰ ধন যাতে কোনো আত্মসাৎ নকৰে। তেনেস্থলত আমি কৈছোঁ যে বৰ্তমান দেৰগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত গোলাঘাট গাঁও পঞ্চায়তৰ অধীনত যি 8 নম্বৰ ৱাৰ্ডৰ চিনাতলি গাঁৱৰ এই যিটো পথ, এই পথটো এটা বছৰে সম্পূৰ্ণ কৰি ঠিকাদাৰ ভাস্কৰ বৰাই সমুদায় ধন আত্মসাৎ কৰাৰ ইতিমধ্যে অভিযোগ উঠিছে আৰু মুখ্যমন্ত্ৰীক আহ্বান জনাইছে শীঘ্ৰে যাতে ইয়াৰ ব্যৱস্থা কৰি এই অঞ্চলটোৰ ৰাইজৰ, গাঁওখনৰ ৰাইজৰ যি যাতায়াতৰ ব্যৱস্থা তাক সুচল কৰি দিয়ে।